ডাঙৰ এজন মানে বিজেপি লিডাৰৰ লগত মোৰ এটা এপইণ্টমেণ্ট হ'ল আৰু তেখেতে মোক লগ পাব খুজিছিলে আৰু লগ পাবৰ কাৰণে তেখেতৰ লগত এটা ঠাইত মোৰ এপইণ্টমেণ্ট হ'ল আৰু তেখেতক লগ পালো মই প্ৰায় তেখেতক লগ পালো 7:37 ধৰক আপোনাৰ 7:40 মানত তেওঁৰ লগত মই লগ হ'লো তাৰপিছত তেওঁৰ লগত মই চাহ খালো পকৰি খালো তাৰপাছত মইতো চাহ নাখাওঁ মই পকৰিটো খাই আছো তেখেতসকলে চাহ খাই আছে মোৰ লগত আৰু এজন আছে আৰু তাৰপাছত তেখেতৰ লগত আমি ভাত খালো বিজেপিৰ এজন ডাঙৰ লিডাৰ মই মানুহজনৰ নামটো ক'ব নোৱাৰো নামটো ক'লে তেখেতৰ বহুত ডাঙৰ বিপদ হ'ব মই তেখেতৰ নামটো ক'ব নোৱাৰো কিন্তু তেখেতে ক'লে যে ঠিক 8 বজাৰ লগে লগে তেখেতে ক'লে যে নহয় আমাৰ এটা ভিডিঅ' কনফাৰেন্স আছে মই এইটোত মাজে মাজে মুখখন দেখুৱাব লাগিব নহ'লে বেয়া হ'ব তো মই ক'লো ঠিক আছে কৰক একো নাই কি আছে তাৰপিছত তেখেতে মই ভিডিঅ' কনফাৰেন্স কৰি থাকোঁতে অকণমান ভিডিঅ' কনফাৰেন্সটো দূৰৰ পৰা চালো চাই তেখেতে কি কৰিলে এইবাৰ তেখেতৰ পিনে মিউট কৰি ফোনটো এইবাৰ চাউণ্ডটো মানে লাউড স্পীকাৰত দি তেখেতে বস্তুটো শুনি আছে আৰু আমাৰ লগতো ভাত খাই আছে তেখেতে ভাত খাই শুনি আছে আমিও ভাত খাই আছো কথা পতা নাই কথাখিনি শুনি আছো শুনি থাকোঁতে এটা সময়তো এইটো স্পষ্টকে মইনো নিজেই এতিয়াও কাণখনক বিশ্বাস কৰিবলৈ মন নাযায় যে এজন শাসক দলৰ ৰাজ্যিক সভাপতিয়ে স্পষ্ট ৰূপত কৈছে প্ৰথমতে গালি দিছে যে আপোনালোকে কিয় আপোনাৰ মানে এছআৰটো কিয় চিৰিয়াছলি লোৱা নাই আপোনালোকে কিয় এতিয়ালৈকে আপোনালোকে আমাক তালিকাবিলাক দিয়া নাই এনেকে কৈছে মই তেতিয়া এছআৰ বুলি কোৱাৰ লগে লগে একদম পুৰা কাণখন ভালকে দিছো মোৰ লগত থকাজনেও খুব জোৰকে মানে ভালকে আমি ওচৰলৈ চাপি ভালকে শুনিছো শুনাৰ লগে লগে শুনিলো যে ডাইৰেক্টলি তেখেতে কৈছে যে আপোনালোকে এইটো কৰিলে নহ'ব যি সমষ্টিৰ যি বুথত আমাৰ বিজেপিয়ে ভোট পোৱাৰ চান্স নাই সেই বুথবিলাকৰ ভোট নিদিয়া মানুহবিলাকৰ বুথৰ তালিকাখন সেই ভোটাৰবিলাকৰ তালিকাখন মোক আমাক 12 তাৰিখৰ ভিতৰত জমা দিব লাগিব এনেকে কৈছে আৰু নিৰ্দেশ দিছে এনেকে যে এইটো MLA বিলাকৰ তাৰপিছত জিলা সভাপতিবিলাকৰ আৰু মণ্ডলৰ সভাপতিবিলাকৰ এইটো দায়িত্ব এনেকে কৈছে আৰু মানে তেওঁ এইবুলিও মাজতে ধমকি লগাইছে যে আজি গোটেইবিলাক কোন MLA নাই এই কনফাৰেন্সত কোন নাই কোনোবা এজনক কৈছে যে যিজন নাই মোক লিখি তালিকাখন দিয়া এনেকে বুলি কৈছে তাৰপাছত আকৌ এবাৰ তেওঁ ক'লে যে মন্ত্ৰী অশোক সিংগালে খুব চিৰিয়াছলি 60টা বিধানসভা সমষ্টিত বিজেপিক ভোট নিদিয়া মানুহবিলাকৰ নামবিলাক কৰ্তনৰ কামটো কৰি আছে সাইলেন্টলি তেওঁ কৰি আছে আপোনালোকে সহযোগিতা কৰিব এনেকে ক'লে তো এতিয়া মই একদম নিজৰ কাণেৰে গোটেই কথাকেইটা যেতিয়া শুনিতো মানে মানুহজন যিজন মোৰ লগত আছিলে তেওঁ ৰঙা চিঙা পৰিছে তেওঁ বিপদত পৰিছে তাৰ পাছত মই শুনিলো 4 তাৰিখৰ দিনা এতিয়া শুনিলৈ মোৰ লগত যিজনৰ লগত আমি কথা পাতি মানে মোৰ লগত আৰু যিজন আছিলে তেওঁ ক'লে যে এতিয়া এইটো যদি এতিয়া আপুনি লগে লগে কৈ দিয়ে তেতিয়াহ'লেতো এই মানুহজন বেয়াকে বিপদত পৰি যাব মই ক'লো মই কি কৰো নকৰো এনেকে ভাবি আছিলো ভাবি থাকি নোৱাৰিলো আৰু 4 তাৰিখৰ দিনা ক'লে 5 তাৰিখৰ দিনা মই উপায় নাই আৰু মানে মোৰ কোনো ৰাস্তা নাছিলে 5 তাৰিখৰ দিনা মই লাইভত আপোনাৰ কথাখিনি কৈ দিলো সেইকাৰণে এই মুহূৰ্তত মই এতিয়া আজি দেখিছো অসমৰ চিফ মিনিষ্টাৰে কৈছে অখিল গগৈ এনেই এণ্টাৰটেইন কৰিবৰ কাৰণে এইবিলাক কথা কয় আজি দিলীপ শইকীয়াই কৈছে যে অখিল গগৈ বিশ্বাস নাই এনেই এইবিলাক কথা কয় তাৰপিছত অশোক সিংগালক যেতিয়া সুধিলে অশোক সিংগালেও কৈছে বোলে এনেই এইবিলাক অখিল গগৈ এইবিলাক এনেই কথা কৈ থাকে অখিল গগৈৰ কথাত গুৰুত্ব দিব নালাগে ঠিক আছে অখিল গগৈৰ কথাত গুৰুত্ব দিব নালাগে মই ছ'চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে অলপ সময়ৰ আগতে সেই ভিডিঅ' কনফাৰেন্সৰ ফটোবিলাক ৰিলিজ কৰি দিছো 8:01 পৰা 8:41লৈকে যিটো ভিডিঅ' কনফাৰেন্স হৈছিলে এখন ফটো মই ৰিলিজ কৰি দিছো এতিয়া বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে অশোক সিংগালে আৰু দিলীপ শইকীয়াই মোৰ চেলেঞ্জ গ্ৰহণ কৰক যে তেখেতসকলে এই সময়খিনিত চলা যিটো আপোনাৰ ভিডিঅ' কনফাৰেন্স তাৰ ভিডিঅ'টো তেওঁলোকে ৰিলিজ কৰি দিবলৈ সাহস কৰক এইটো মোৰ চেলেঞ্জ এইটো মোৰ প্ৰত্যাহ্বান আৰু যদি তেওঁলোকে একো কোৱা নাই যদি মই মিছা কথা কৈছো তেতিয়াহ'লে লগে লগে বস্তুটো প্ৰমাণ হৈ যাব গতিকে মই সেই ভিডিঅ'টো তেওঁলোকক মুকলি কৰি দিবৰ কাৰণে চেলেঞ্জ কৰিছো
প্ৰত্যাহ্বান জনাইছো আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে নে অখিল গগৈ মিছা কথা কৈছে বিজেপিৰ সভাপতিয়ে মিছা কথা কৈছে নে অখিল গগৈ মিছা কথা কৈছে এইটো জল পটপটকে প্ৰমাণ হৈ যাব দুধ কা দুধ পানী কা পানী হৈ যাব সেইকাৰণে এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো যে 8:01 পৰা 4 জানুৱাৰী তাৰিখৰ সন্ধিয়া 8:01 পৰা 8:41 ভিতৰত যিখন ভিডিঅ' কনফাৰেন্স হৈছিলে সেই ভিডিঅ' কনফাৰেন্সখনত যিখিনি ভিডিঅ' আছিলে তাৰ ভইচটো তেওঁলোকে মুকলি কৰি দিব লাগে তেওঁলোকৰ টিভি চেনেলবিলাক